নমস্কাৰ শুভ বিয়লি আপুনি চাবলৈ আৰম্ভ কৰিছে ইভিনিং হেডলাইন্স ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী খবৰ নলবাৰীৰ পৰা অহা প্ৰথমতে নলবাৰীৰ বৰ্ণিবাৰীত চুৰিকাঘাটৰ খবৰ আহিছে বৰ্ণিবাৰীৰ নাপ্তিপাৰাত বিজেপিৰ নেত্ৰী ৰীনা তালুকদাৰক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ খবৰ নিশা ঘৰত কোনো নথকাৰ সুযোগত দুজনীয়া দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ওপৰ-জুপৰি আক্ৰমণ কৰিছে মহিলাগৰাকী সংকটজনক অৱস্থাত নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে এক্সক্লুসিভ দৃশ্য চাবলৈ দেখুৱাইছো নিউজ 18ৰ দৰ্শকক মুখ আৰু মূৰত গুৰুতৰভাৱে মহিলাগৰাকীয়ে আঘাত পাইছে ৰীনা তালুকদাৰ নলবাৰী জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য ঘটনা সন্দৰ্ভত এজনক আটক কৰিছে মোকালমোৱা আৰক্ষীয়ে অৰূপ তালুকদাৰ নামৰ যুৱকজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে খবৰ নলবাৰীৰ পৰা অহা ঘৰত কোনো নথকাৰ সুযোগতে এই ধৰণে এতিয়া আক্ৰমণৰ বলি হৈছে এগৰাকী মহিলা নলবাৰীৰ বৰ্ণিবাৰীত চুৰিকাঘাটৰ ঘটনা সংঘটিত হৈছে বৰ্ণিবাৰীৰ নাপ্তিপাৰাত বিজেপিৰ নেত্ৰী সেইগৰাকী ৰীনা তালুকদাৰক দুৰ্বৃত্তই কৰিছে আক্ৰমণ নিশা ঘৰত কোনো নথকাৰ সুযোগত দুজনীয়া দুৰ্বৃত্তৰ এটা দলে আহিছিল আৰু চোকা অস্ত্ৰৰে ওপৰ-জুপৰি আক্ৰমণ কৰে মহিলাগৰাকীক সংকটজনক অৱস্থাত প্ৰথমতে নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল পাছলৈ জিএমচিএইচলৈ তেওঁক ৰেফাৰ কৰা হৈছে মুখ আৰু মূৰত গুৰুতৰভাৱে মহিলাগৰাকী আঘাত পাইছে ৰীনা তালুকদাৰ নলবাৰী জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য আমি জনাইছো তাৰে এজনক ইতিমধ্যে মোকালমোৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অৰূপ তালুকদাৰ তেওঁৰ নাম আৰু জেৰাও অব্যাহত ৰাখিছে আমাৰ হাতত আছে প্ৰতিক্ৰিয়া প্ৰথমতে প্ৰতিক্ৰিয়া শুনাম আৰু অধিক জানিবলৈ আমি সাংবাদিকৰ সৈতে সংযুক্ত হ'ম অরূপ তালুকদার 2 নম্বর নকটিপাড়া रीना তালুকদার মিসেস আঘাতত মাথাত আঘাত হৈছে গলত আঘাত হৈছে দাঁত দুটা দাঁত ভাঙি গৈছে এটা না জানো নলবাৰীৰ সাংবাদিক কৈলাশ ডেকাৰ সৈতে ফোনযোগে সংযুক্ত হৈছো আৰু অধিক জানিবলৈ কৈলাশ ডেকা ঘটনাটো কি সংঘটিত হৈছিল আমি ইতিমধ্যে কৈছো আপোনাৰ হাতত শেহতীয়া আৰু কি তথ্য সব কৃপাঞ্জল নিশা যি যোৱাকালি নিশা নলবাৰীৰ যি বৰ্ণিবাৰীত চুৰিকাঘাটৰ ঘটনা সংঘটিত হৈছিল আৰু দুগৰাকী যুৱকে প্ৰাথমিক অৱস্থাত যুৱকে এই আক্ৰমণৰ লগত জড়িত থকাৰ খবৰ আহিছিল যদিও বৰ্তমান যি নলবাৰীৰ মোকালমোৱা আৰক্ষী আছে মোকালমোৱা আৰক্ষীয়ে এগৰাকী যুৱকক আটক কৰিছে আৰু আটকাধীন যুৱকগৰাকীৰ নাম হৈছে অৰূপ তালুকদাৰ আৰু অৰূপ তালুকদাৰে হয়তো বিভিন্ন ব্যক্তিগত আক্ৰোশ বা বিভিন্ন বিষয়ৰ ওপৰত কিবা আক্ৰোশৰ বলি হৈ হয়তো এই আক্ৰমণৰ ঘটনা সংঘটিত কৰা বুলি প্ৰাথমিক তদন্তত জানিব পৰা গৈছে কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে যিগৰাকী আচলতে নলবাৰী জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য আছিল সদস্যগৰাকীক যি ঘৰত কোনো নথকাৰ সুযোগত যি গুৰুতৰভাৱে যি চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল যাৰ ফলত মহিলাগৰাকীয়ে মূৰত আৰু মুখমণ্ডলত যথেষ্ট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত নিশাই ভৰ্তি কৰাইছিল যদিও উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছিল আৰু শেহতীয়াভাৱে যি আমাৰ হাতত তথ্য পৰিছে যে নিশাৰ ভাগতে নলবাৰীৰ যি মোকালমোৱা আৰক্ষীয়ে এগৰাকী এই ঘটনাৰ লগত জড়িত এগৰাকী যুৱকক আটক কৰিছে কৃপাঞ্জল কিন্তু এই মুহূৰ্তত তেওঁক বিজেপিৰ নেত্ৰী বুলি যথেষ্ট বেছি পৰিমাণে চৰ্চিত হৈছে যদিও আপুনি ক'ব বিচাৰিছে বা বহু লোকে সেই সন্দৰ্ভত তেওঁলোকে সন্দেহ ব্যক্ত কৰিছে যে এয়া ব্যক্তিগত আক্ৰোশ হয় নিশ্চয়কৈ এইটো হয়তো ব্যক্তিগত আক্ৰোশ বা কিবা বিভিন্ন মতামতৰ ফলত হয়তো হোৱাৰ সন্দেহ কৰা হৈছে কিন্তু যিগৰাকী তেখেতৰ স্বামী আচলতে তেখেতৰ স্বামীও এই ঘটনাৰ বিষয়ে অৱগত নহয় বা কিহৰ কাৰণে আচলতে এই ঘটনা সংঘটিত হল এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও আমাৰ হাতত যিখিনি প্ৰাথমিক আমি খবৰ পাইছো সেই খবৰ অনুসৰি আচলতে এইগৰাকী যুৱকে বিভিন্ন কাৰণত এই যুৱকজনক মহিলাগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল আৰু যথেষ্ট গুৰুতৰভাৱে আচলতে আঘাতপ্ৰাপ্ত হৈছিল আৰু যাৰ ফলত মহিলাগৰাকীয়ে নিশাই জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছিল আৰু আপুনি ক'ব বিচাৰিছে স্বামীগৰাকীয়ে সেই সন্দৰ্ভত একো জ্ঞাত নহয় যিগৰাকীক ইতিমধ্যে ধৰা হৈছে তেওঁৰ বিষয়ে স্বামীগৰাকীয়ে একো কথাই নাজানে হয় নিশ্চয়কৈ আমাৰ হাতত পৰা তথ্য অনুসৰি স্বামীগৰাকীও এই মুহূৰ্তত কিহৰ কাৰণে আচলতে এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে তেওঁৰ হাতত কোনো ধৰণৰ তথ্য নাই কিন্তু আৰক্ষীয়ে যিহেতু এগৰাকী লোকক আটক কৰিছে সময়ত সকলো জানিব পৰা যাব বৰ্তমান তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে পৰৱৰ্তী সময়ত আমি আৰু অধিক জানিবলৈ সক্ষম হ'ম কৈলাশ ডেকা আপোনাক ধন্যবাদ জনাইছো এই মুহূৰ্তত সেয়া নলবাৰীৰ বৰ্ণিবাৰীত চুৰিকাঘাটৰ যিটো ঘটনা তাত নাপ্তিপাৰাত হৈছিল বিজেপিৰ নেত্ৰী ৰীনা তালুকদাৰক দুৰ্বৃত্তই আক্ৰমণ কৰা হৈছে শেহতীয়া খবৰ অনুসৰি ইতিমধ্যে স্বামীগৰাকীও চিনাক্ত কৰিব পৰা নাই কিহৰ বাবে ঘটনাটো সংঘটিত হৈছে সেই সন্দৰ্ভতো জানিব পৰা হোৱা নাই পৰৱৰ্তী সময়ত আমি আৰু অধিক জনাম নিউজ 18ৰ দৰ্শকক এটা নিদাৰুণ ঘটনা নুমলীগড়ত বন্য হস্তে গুলিয়াই হত্যা
তদন্তৰ অন্তত স্পষ্ট কৰিছে বন বিভাগ আৰু চিকিৎসকে গৰ্ভৱতী হাতীক গুলিয়াই হত্যা কৰিছে দুৰ্বৃত্তই মৃত হাতীজনীৰ গৰ্ভত উদ্ধাৰ হৈছে মৃত পোৱালি এটা দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা হস্ত নিৰ্মিত বন্দুকেৰে গুলিয়াই হত্যা কৰাৰ সন্দেহ কৰিছে বন বিভাগে এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই গুলি মেটেল ডিটেক্টৰেৰে নিৰীক্ষণ কৰিছে বন বিভাগে পুৱাৰ ৰংবঙৰ গুটিবাৰীত উদ্ধাৰ হৈছিল মৃত হাতীটোৰ মূৰত স্পষ্ট আছিল আঘাতৰ চিন কিন্তু কেনেকৈ ইমান নিৰ্দয় হ'ব পাৰে কোনো লোক শূন্য দূৰত্বৰ পৰা হস্ত নিৰ্মিত বন্দুকেৰে এগৰাকী গৰ্ভৱতী হাতীক এনেকৈ গুলিয়াই হত্যা কেনেকৈ কৰিব পাৰে সেয়া এটা অতিকৈ উদ্বেগজনক কথা নুমলীগড়ত এই ঘটনাটো সংঘটিত হৈছে এতিয়াও গুলিটো ক'ত লাগিছিল বা ক'ত আছে গৈ ভিতৰৰ কোন ঠাইত আছে বা পাৰ হৈ গৈছে নেকি সেয়া এতিয়াও তদন্তৰ অব্যাহত আছে তাকে লৈ মেটেল ডিটেক্টৰ দি চোৱা হৈছে গুলিটো কাৰণ হস্ত নিৰ্মিত যদি গুলিটো হয় ক'ত নিৰ্মাণ কৰা হৈছে সেই সন্দৰ্ভত আৰু অধিক তেওঁলোকে জানিবলৈ সক্ষম হ'ব এই সন্দৰ্ভত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু অতিকৈ দুখৰ খবৰ তদন্তৰ অন্তত সকলো কথা স্পষ্ট হ'লেও গৰ্ভৱতী হাতী এটাক গুলিয়াই হত্যা কৰাটো কিমান মানসিকতা থাকিব লাগিব কিমান কৰুণ মানসিক হ'ব লাগিব এটা কৰুণ দৃশ্য এই মুহূৰ্তত কন্দুৱাই গৈছে নুমলীগড়ৰ দৃশ্য সেয়া গুলিয়াই হত্যা কৰিছে সন্দেহ কৰিছে প্ৰাথমিক সন্দেহ কৰিছে বন বিভাগে গুলিটো এতিয়ালৈকে উদ্ধাৰ হোৱা নাই মেটেল ডিটেক্টৰেৰে নিৰীক্ষণ কৰি আছে ৰংবঙৰ গুটিবাৰীত উদ্ধাৰ হৈছে এই মৃত হাতীটো এক্সক্লুচিভলি দৃশ্য দেখুৱাইছোঁ নিউজ 18 দৰ্শকক মৃত হাতীটোৰ মূৰত স্পষ্ট আছিল আঘাতৰ চিন আছে এই মুহূৰ্তত স্থানীয় লোকৰ প্ৰতিক্ৰিয়া আমি প্ৰথমে প্ৰতিক্ৰিয়া আগবঢ়াম তো কুমাও এইটো মানে খাজা বন্ধুকৰ গুলি চকত মৰিছে আৰু PM কৰি থকা সময়ত এটা বাচ্চা এটা মাইকী বাচ্চা এটা পেটত পোৱা গৈছে আমি বুলেট পোৱা নাই কিন্তু স্পট পাইছোঁ যিবিলাক বুলেট গান শ্বট ইঞ্জুৰি যেনেকুৱা হয় স্পটবিলাক তেনেকুৱা ধৰণৰ স্পট পাইছোঁ আমি মানে ফ্ৰেগমেণ্ট হৈ যায় হয় ফৰহেড যিটো মূৰৰ ওপৰত আমি পাইছোঁ এইটো আৰু যিহেতু বুলেটটো মানে ভিতৰত গৈ ভাগি যায় হেৰি হৈ যায় কেতিয়াবা সেইকাৰণে মানে পিচ হিচাপে আমি পোৱা নাই কিন্তু মেটেল ডিটেক্টৰে ডিটেক্ট কৰিছে ভিতৰত হয়তো মানে বস্তুটো পাউডাৰ ফৰ্মৰ নিচিনাকৈ ক্ৰিষ্টেল হৈ যায় সেইটো কাৰণে ডাইৰেক্টলি আমি ছলিড বুলেট পোৱা নাই কিন্তু আমি সন্দেহ কৰিছোঁ যে এইটো গান শ্বট ইঞ্জুৰিয়ে হয় প্ৰণৱ শৰ্মা আপোনাৰ সৈতে ফোনযোগে সংযুক্ত হৈছোঁ এই মুহূৰ্তত হাতী মানুহৰ সংঘাতৰ এয়া এক চূড়ান্ত পৰিণতি হয়তো যোনে গুলিয়াইছিল তেওঁ নাজানিছিল তেওঁ সন্তান সম্ভৱ বা গৰ্ভৱতী আছিল কিন্তু এটা অতিকৈ কৰুণ ঘটনা এতিয়া চুই গৈছে নুমলীগড়ক আপোনাৰ হাতত শেহতীয়া কি তথ্য আছে আৰু জানিম হয় নিশ্চয়কৈ কৃপাঞ্জল ৰাতিপুৱা ভাগত যেতিয়া স্থানীয় লোকে হাতীজনী তাতে পৰি থকা দেখে তাৰপিছতে যি কাষতে থকা যি বকিয়াল খণ্ড বন কাৰ্যালয় আছে তাতে খবৰ দিছিল আৰু খবৰ দিয়াৰ পিছতে তাত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈছিল তথা স্থানীয় যিসকল ৰাইজ আছিলে সেই ৰাইজসকলো উপস্থিত হৈছিলে সেই স্থানত যিহেতু সেই স্থানতে গোটেই নিশাটো এটা বৃহৎ বন্য হস্তি যাকে উপদ্ৰৱ চলাই আছিল আৰু পুৱাৰ ভাগত সেই হাতীজনী দেখা পোৱাৰ পিছতে তাতে বন বিভাগৰ লোক উপস্থিত হয় স্থানীয় লোক উপস্থিত হয় আৰু আমিও তাতে গৈ প্ৰত্যক্ষ কৰোঁ যে এজনী প্ৰাপ্তবয়স্ক হাতী তাতে পৰি আছিল আৰু হাতীজনী যি মূৰৰ অংশ সেই মূৰৰ অংশত দেখা পোৱা গৈছিলে 4টাকৈ আঘাতৰ চিন দেখা পোৱা গৈছিলে আৰু সেই আঘাতৰ চিন চাই তাৰ যি স্থানীয় বন বিভাগ আছে বন বিভাগে নিশ্চিত কৰিছিলে যে হাতীজনীক হয়তো কোনো দুষ্কৃতিকাৰীয়ে গুলিয়াই হত্যা কৰিছে আৰু তাৰ পিছতে দেখা পোৱা যায় বন বিভাগৰ এটা উচ্চপদস্থ দল তথা কাজিৰঙাৰ পৰা এটা চিকিৎসকৰ দল আহি উপস্থিত হয় আৰু উপস্থিত হোৱাৰ পিছতে তেওঁলোকে মেটেল ডিটেক্টৰৰ সহায়ত আচলতে যি বন্দুকৰ গুলি সেই গুলি ডিটেক্ট কৰিবলৈ চেষ্টা কৰে তাৰপিছতে বহু সময় জুৰিও যদিও সম্পূৰ্ণ গুলি উদ্ধাৰ কৰিব নোৱাৰিলে কিন্তু তথাপিতো বন বিভাগ আৰু চিকিৎসকৰ দল নিশ্চিত হৈছিলে যে যি হস্ত নিৰ্মিত বন্দুক সেই হস্ত নিৰ্মিত বন্দুকে গুলিয়াই হাতীজনীক হত্যা কৰিছে কৃপাঞ্জল কিন্তু নুমলীগড়ৰ পৰা আপুনি প্ৰায় আমাক খবৰ জনাই আহিছে হাতী মানুহৰ সংঘাতক লৈ বন বিভাগে বহু সময়ত হয়তো চেষ্টা অব্যাহত ৰাখিছে কোনো সময়ত তেওঁলোকে সক্ষম হৈছে কোনো সময়ত পৰা নাই আৰু সেয়াৰে এক ফলশ্ৰুতি হ'ব পাৰে নেকি দুষ্কৃতিকাৰী বুলি যিহেতু এতিয়াও কোৱা হৈছে কিন্তু সেয়া স্থানীয় লোকৰো খুব হ'ব পাৰে বুলি সম্ভৱতঃ হ'ব পাৰে নেকি বা সম্ভাৱনা আছে নেকি তাকে লৈ হয় নিশ্চয়কৈ কৃপাঞ্জল আচলতে নুমলীগড় বুলি ক'লে হাতী মানুহৰ যি সংঘাত সেই সংঘাত আচলতে এতিয়া নহয় এই সংঘাত বহু দিনৰ পৰা এনেদৰে দিনে নিশাই চলি আহিছে আজি কিছুদিন পূৰ্বে দেখা পোৱা গৈছিলে সেই একেদৰে আচলতে বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত যেতিয়া বন্য হস্তি যাকে উপদ্ৰৱ কৰিছিলে কৃষকৰ যিসমূহ ধান খেতি আছে খেতি ঘৰ বাৰী খাই অনিষ্ট কৰে তেতিয়া কিছু মুহূৰ্তত দেখা যায় যে মানুহে যিমান হাতীক খেদে হাতীয়েও কিমান মানুহ খেদে এনেধৰণৰ যুদ্ধৰ বাতৰি আচলতে আমি পূৰ্বতেও পৰিৱেশন কৰি আহিছোঁ আচলতে মূলতে এয়া এক হাতী মানুহৰ সংঘাতৰ আচলতে কৰুণ পৰিণতি বুলি ক'ব লাগিব কৃপাঞ্জল নিশ্চয় হয়তো উপায়ন্তৰ হৈও তেওঁলোকে এই ঘটনা সংঘটিত কৰিছে পৰৱৰ্তী সময়ত আৰু কথা পাতিব লাগিব কিন্তু তেওঁক লৈ যিহেতু এতিয়া ওলাই আছে কথা বতৰা বা তদন্ত অব্যাহত আছে প্ৰণৱ শইকীয়া পৰৱৰ্তী সময়ত আমি আৰু অধিক জানিবলৈ চেষ্টা কৰিম নিউজ 18 দৰ্শকক জনাম এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ পুলিচ ষ্টেটলৈ পৰিণত হ'ব নেকি অসম
এই আশংকা ব্যক্ত কৰি বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতে গুৱাহাটী উচ্চ ন্যায়ালয়ক জনাইছে বিশেষ অনুৰোধ জিগ্নেশ মেৱানীৰ গ্ৰেপ্তাৰক লৈ বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ জনাইছে অসম আৰক্ষীৰ কাম কাজক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দৃষ্টি আকৰ্ষণ কৰিছে বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতে অপৰাধীক গ্ৰেপ্তাৰ পলায়নৰ চেষ্টা আৰু তাৰ পিছতে আৰক্ষীৰ গুলীত অপৰাধী নিহত হোৱা বা আহত হোৱাৰ ঘটনাক লৈ এই অনুৰোধ বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতৰ আদালতে জিগ্নেশ মেৱানীক জামিনত মুকলি কৰি দিয়াৰ ৰায়ত কয় যে জিগ্নেশ মেৱানীৰ গ্ৰেপ্তাৰৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ মিছাকৈ এজাহাৰ দাখিল কৰি এজন অপৰাধীৰ গ্ৰেপ্তাৰ আৰু তাৰ পিছত মাজনিশা কিবা বিচাৰি যোৱাৰ সময়ত অপৰাধীজনে পলাবলৈ চেষ্টা কৰাৰ অভিযোগত আৰক্ষীয়ে কৰা গুলীচালনাত অপৰাধীৰ মৃত্যু নাইবা আহত হোৱাৰ দৰে ঘটনাৰ ৰাজ্যখনত নিত্য নৈমিত্তিক এনেধৰণৰ ঘটনাৰ ন্যায্যতা হ্ৰাস কৰিছে আৰু সেয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম আৰক্ষীক আইন শৃংখলাজনিত ঘটনাৰ সময়ত কিছুমান ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিবলৈ অনুৰোধ জনাইছে আদালতে অনুৰোধ জনাইছে যাতে আইন শৃংখলাজনিত ঘটনাৰ সময়ত অসম আৰক্ষীৰ লোকে বডি কেমেৰা অপৰাধী এজনক গ্ৰেপ্তাৰ বা ঘটনাস্থলীলৈ নিয়া বা অন্য কাৰণত কৰিবলৈ নিয়াৰ সময়ত আৰক্ষীৰ বাহনত চিচিটিভি লগোৱা আৰক্ষী থানাৰ ভিতৰত চিচিটিভি লগোৱাৰ ব্যৱস্থা কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিবলৈ বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ জনাইছে অন্যথা অসমখন পুলিচ ষ্টেটলৈ পৰিণত হ'ব বুলি আশংকা প্ৰকাশ কৰিছে বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতে যদি অসম আৰক্ষীয়ে সঁচাকৈ এনে চিন্তাধাৰাৰে আগবাঢ়িছে তেন্তে এই চিন্তা উদণ্ড চিন্তা বুলিও মন্তব্য কৰিছে আদালতে সেয়ে মুখ্য ন্যায়াধীশক এক ৰাজহুৱা স্বাৰ্থজনিত আবেদন গ্ৰহণ কৰি অসমত আৰক্ষীৰ বৰ্ধিত আতিশয্য ৰোধৰ ব্যৱস্থা কৰিবলৈও অনুৰোধ জনাইছে মুকলি আকাশৰ তললৈ আহিয়ে গুজৰাটৰ বিধায়ক জিগ্নেশ মেৱানীৰ বিস্ফোৰণ বহিৰ্ৰাজ্যৰ বিধায়কক টাৰ্গেট কৰা বন্ধ কৰক অসমৰ সমস্যা সমাধানত গুৰুত্ব দিয়ক অসমত বিজুলী সেৱা নিয়মীয়া কৰক কৃষকসকলৰ বিকাশ প্ৰগতিৰ কথা চিন্তা কৰক নিবনুৱা সমস্যাৰ সমাধানত গুৰুত্ব দিয়ক এনেধৰণে বিস্ফোৰণ এতিয়া জিগ্নেশ মেৱানীৰ আৰু যিহেতু মুকলি আকাশৰ তললৈ আহিছে এগৰাকী বিধায়ক তেওঁ গুজৰাটৰ পৰা ধৰি অনা হৈছিল কোকৰাঝাৰ আৰক্ষীয়ে ধৰি অনা হৈছিল তাৰ পাছতে বহিৰ্ৰাজ্যৰ বিধায়কক টাৰ্গেট কৰা বন্ধ কৰক বুলি ওলাই পোনছাতে এই আহ্বান জিগ্নেশ মেৱানীৰ অসমৰ সমস্যা সমাধানত গুৰুত্ব দিয়ক বিজুলী সেৱা নিয়মীয়া কৰক কৃষকসকলৰ বিকাশ প্ৰগতিৰ কথা চিন্তা কৰক নিবনুৱা সমস্যাৰ সমাধানত গুৰুত্ব দিয়ক ভাষ্য আগবঢ়াম তেওঁৰ क्या बोलेंगे इस समय में? सबसे पहले तो आसाम की जनता ने मेरे लिए बहुत प्रार्थना किया बहुत दुआ किया और सारे जो गमछे उसका जो अलग अलग रंग है आसामीज कल्चर बोडो कल्चर राजवंशी सारा कल्चर के लोग मेरे से इतना प्यार किया मेरे लिए दुआ किया प्रार्थना किया उसके लिए मैं शुक्रगुजार हूँ पूरे आसाम की जनता को मैं धन्यवाद कहना चाहता हूँ पूरा बैटरी ऑफ लॉयर्स जो मेरे साथ पूरा खड़ा रहा कांग्रेस पार्टी का चाहे वो कोकराझार हो बारपेटा हो गुवाहाटी से आए अंशुमन जी और पूरी कांग्रेस पार्टी का सारा लॉयर सारा पत्रकार मुझे सपोर्ट किया यहाँ का लोकल जर्नलिस्ट नेशनल मीडिया का जर्नलिस्ट उन सबको मैं अपना ग्रेटिट्यूड एक्सप्रेस करता हूँ और कांग्रेस पार्टी हमारे पीसीसी के प्रेसिडेंट लीडर ऑफ अपोजिशन सारे वर्किंग प्रेसिडेंट पूरी कांग्रेस पार्टी की यूथ विंग महिला कांग्रेस एवरीबडी सपोर्टेड लाइक एनीथिंग सो आई डीपली एक्सप्रेस माई ग्रेटिट्यूड टुवर्ड्स देम और आपकी सरकार को आसाम की सरकार को केवल यही कहना चाहता हूँ कि यहाँ रेगुलर बिजली नहीं आ रही है उसके ऊपर कुछ करिए गुजरात के एमएलए को टारगेट करने के बजाय यहाँ के बेरोज़गार युवाओं के पास रोज़गार नहीं है उनको नौकरी मिले स्मॉल और मीडियम स्केल इंडस्ट्रीज़ रिवाइव हो व्यापारी वर्ग के जीवन में कुछ तरक्की हो यहाँ के किसान और मजदूर के जीवन में समृद्धि हो उसके ऊपर फोकस करिए किसी स्टेट के दूसरे एमएलए को टारगेट करने के बजाय यही मैं उनको कहना चाहूँगा आसाम के न्याय तंत्र को मैं शुक्रिया अदा करता हूँ कल बहुत ही अच्छा मुझे बेल ऑर्डर मिला है ये बेल ऑर्डर अपने आप पे एक ज्यूरिस्प्रूडेंस है तो मैं उम्मीद करता हूँ कि जिस प्रकार से मेरे कॉन्स्टिट्यूशनली गारंटेड फंडामेंटल राइट्स का वायलेशन हुआ अब दोबारा किसी भी एमएलए गुजरात या आसाम की হয় আপোনালোকে জানে আমি বৰপেটাত তেখেতক এইটো এটা কেছত তেখেতক কোকৰাঝাৰৰ পৰা এৰেষ্ট কৰি লৈ অহা হৈছিলে আমাৰ শুনানি গ্ৰহণ কৰি সিজিএমে আমাৰ বেল এপ্লিকেশ্যন ৰিজেক্ট কৰিছিলে আৰু 5 দিনৰ বাবে তেওঁক পুলিচ কাষ্টাডিলৈ পঠিয়াই দিছিলে আমি সত্ৰ ন্যায়াধীশ বৰপেটা তেওঁৰ আগত এই অৰ্ডাৰটো চ্যালেঞ্জ কৰিলোঁ আৰু তাৰ ভিত্তিত আমাক যোৱা পৰহি তেখেতে শুনানি গ্ৰহণ কৰিলে আৰু দুই পক্ষৰ শুনানি গ্ৰহণ কৰাৰ পাছত সত্ৰ ন্যায়াধীশে 1000 টকাৰ পাৰ্সোনেল বণ্ডত তেখেতক জামিন দিয়ে জামিনৰ যেটো অৰ্ডাৰ তেখেতে দিলে সত্ৰ ন্যায়াধীশগৰাকীয়ে তাতে কিছুমান অবজাৰভেশ্যন দিলে
which are very stunning বুলি ক'ম আৰু very historic in today's context because পুলিচৰ যিবিলাক এট্ৰচিটিজ হৈ আছে বা পুলিচে যি ধৰণে মিছা কেছ সাধাৰণ ৰাইজৰ ওপৰত কেতিয়াবা জাপি দিয়ে সেই কথাটো এই জাজমেণ্টৰ দ্বাৰা প্ৰতীয়মান হৈ গৈছে ঠিক তেনেদৰে এই জাজমেণ্টত কিছুমান নিৰ্দেশনাও দিছে যে পুলিচে এতিয়া যেতিয়া এজন আসামিক অভিযুক্ত বিশেষকৈ বিভিন্ন কাৰণত তেওঁলোকে কাষ্টডিত লয় বিভিন্ন ঠাইলৈ লৈ যায় ইনভেষ্টিগেশ্যনৰ আওতাত আৰু সেই সময়ত বিভিন্ন সময়ত দেখা যায় যে তেওঁলোকে কিছুমান ল ভায়োলেট কৰে আৰু আসামি পলাই যোৱা বুলি কিছুমান মিছা কেছ দিয়া বুলি সন্দেহৰ আৱৰ্তত থাকে সেইবিলাক চাই চিটি বৰপেটা সত্ৰ ন্যায়াধীশে কৈছে যে এতিয়াৰ পৰা পুলিচে ইলেক্ট্ৰনিক ডিভাইচ তেওঁলোকে মজুত ৰখা উচিত তেওঁলোকে ইউজ কৰা উচিত আৰু গোটেই এইবিলাক প্ৰক্ৰিয়া অৰ্থাৎ প্ৰচিডিউৰ যিবিলাক তেওঁলোকে কৰে আসামিক লৈ পেলাই সেইবিলাকৰ ৰেকৰ্ডিং কৰি ৰখা উচিত তেতিয়াহে ভৱিষ্যতে এই ধৰণৰ পুলিচে ফলছ কেছ দিয়াৰ পৰা সাধাৰণ মানুহ বাচি থাকিব পাৰে গোৱালপাৰাৰ লক্ষীপুৰত বনকৰ্মীক আটক কৰাৰ খবৰ ধৃত বনকৰ্মীজন জাইফুল আলী লক্ষীপুৰৰ আঞ্চলিক বন বিভাগত কৰ্মৰত জাইফুলে বন বিভাগত চলাই আহিছিল অনৈতিক কাৰ্যকলাপ নিশাৰ ভাগত বন ধ্বংসৰ পৰা আৰম্ভ কৰি বন বিভাগৰ ভূমি ট্ৰেক্টৰে বিক্ৰী কৰাৰ অভিযোগ জাইফুল আলীৰ বিৰুদ্ধে ৰাজহ চক্ৰ বিষয়াৰ এজাহাৰৰ ভিত্তিত বনকৰ্মীজনক আটক কৰা হৈছে জিলা উপায়ুক্তৰ নিৰ্দেশত ৰাজহ চক্ৰ বিষয়া ৰাজীৱ গগৈয়ে তৰিছিল এজাহাৰ এগৰাকী এক্সকেভেটৰৰ মালিকৰ পৰা দৰদাম কৰি প্ৰায় 40,000 টকা সংগ্ৰহৰ ভিডিঅ' লাভ কৰিছিল জিলা উপায়ুক্তই এই ভিডিঅ' লাভ কৰাৰ পিছতে কঠোৰ হৈ পৰিছিল জিলা প্ৰশাসন এক্সক্লুসিভ দৃশ্যাৱলী এই ধৰণে ধন সংগ্ৰহ কৰি থকাৰ দৃশ্যাৱলী বন্দী হৈছে গোৱালপাৰাৰ লক্ষীপুৰত বনকৰ্মীগৰাকীক আটক কৰা হৈছে বনকৰ্মীগৰাকীৰ নাম জাইফুল আলী লক্ষীপুৰ আঞ্চলিক বন বিভাগত কৰ্মৰত এগৰাকী জাইফুল প্ৰতিক্ৰিয়া আগবঢ়াম আপুনি মানা কৰি দিলে হ'ল এই আমি মানে এইফালে পাৰ কৰি দিবা যেনেকৈ হওক ৰাস্তা হ'ল ৰং চাই পালিওতো কোনো কথা নাই তোৰ গাড়ীটো পাবি ৰং চাই পালিওতো গাড়ী পাবি গাড়ী লৈ গ'লে আৰু কেনেকৈ হ'ব হৈছে নেকি গাড়ী নানে 5 মিনিট লাগব আহি আছে একজন ওন্দে ৰাস্তা আছে এনে হানা ওন্দে হ'ব জহাই দি যাক মই গাড়ী ঘূৰি আহিলেহে মই যাম তো সেই ভিডিঅ'টোৰ ভিত্তিতে আৰু উপায়ুক্ত মহোদয়ৰ নিৰ্দেশন মই এখন এফআইআৰ মানে হেৰি কৰিছোঁ আমাৰ লক্ষীপুৰ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক মই এখন এফআইআৰ দিছোঁ আৰু সেই এফআইআৰখনৰ ভিত্তিতে আমাৰ ভাৰপ্ৰাপ্ত বিষয়াই তেওঁক এৰেষ্ট কৰিছে আৰু পৰৱৰ্তী যি ব্যৱস্থা সেইটো গ্ৰহণ কৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত জ্বলা কলা খোৱা সৰ্বসাধাৰণক পিঁয়াজ ভাজি খাবলৈ কোৱা বিধায়কৰ নতুন পৰামৰ্শ এইবাৰ মিঠাতেল কমকৈ খাবলৈ পৰামৰ্শ দিছে দিছপুৰৰ বিধায়ক অতুল বৰাই অপকীয়াকৈ গাখীৰ চাহ খোৱা লোকক চেনিবিহীন লাল চাহ খোৱাৰ পৰামৰ্শ দিছে বিধায়কজনে মূল্যবৃদ্ধিক লৈ পুনৰ তুলুঙা মন্তব্য কৰিছে জ্যেষ্ঠ বিধায়কজনে প্ৰথমতে তেখেতৰ ভাষ্য আগবঢ়াইছোঁ মইতো মিঠাতেলৰ দাম বঢ়াৰ ক্ষেত্ৰত মই কৈছোঁৱেই কথাটো মানুহে বেয়া পাব পাৰে আকৌ বাঢ়িছে যেতিয়া মই কিছুমান বস্তুৰ দাম বাঢ়ে সেইবোৰ বস্তু ইউজ কমকৈ কৰিব লাগে এতিয়া মইতো বাৰীৰ শাক পাচলি খাওঁ বজাৰৰ শাক পাচলি নাখাওঁ মই শপত খাই থৈছোঁ আগতেও তেনেকৈ কেইবাবছৰো মই বজাৰৰ শাক পাচলি খোৱা নাছিলোঁ এতিয়াও মই বজাৰৰ শাক পাচলি নাখাওঁ মই ঘৰৰে শাক পাচলি খাওঁ দালিকণ খাওঁ এইটো বেলেগ কথা পিঁয়াজ হালধি আদা ব্যৱহাৰ কৰোঁ বেলেগ কথা মই যদি এনেকৈ আহ্বান জনাওঁ মানুহে ভাবিব তোৰ অকণমান জেগা আছে তই এইবিলাক খেতি কৰিছে আমাৰতো জেগাই নাই আমি কি কৰিম এনেকৈ ভাবিব পাৰে গতিকে চব্জিও কমকৈ খাওক আৰু চব্জিও ভেজাল ইভেন চাউলো ভেজাল হৈছে আজিকালি কালি টিভি চিভিত দি আছে মিঠাতেলৰ ক্ষেত্ৰত মই খুব কমকৈ মই নিজে কমকৈ ব্যৱহাৰ কৰোঁ মানুহে যদি সৰহকৈ ব্যৱহাৰ কৰে তেওঁলোকে খৰচটো নিশ্চয় বেছি যেনে লাগিব যেতিয়া 2 লিটাৰ কিনিছিল এতিয়া 1 লিটাৰ কিনক 1 লিটাৰ কিনাজনে আধা লিটাৰ কিনক মানে কমকৈ খৰচ কৰিলে মিঠাতেলত স্বাস্থ্যৰ কাৰণে কোনো হানিকাৰক কথা নহয় জিভাইও মানে কমকৈ খৰচ কৰিলে আজি লাল চাহ মইহে প্ৰচাৰ কৰিছোঁ গুৱাহাটীত বিনা চেনি লাল চাহ এটা সময় 85ত ভিগু ফুকনো নাখায় দুগাদাজ বড়োও নাখায় ললিতা চাহও নাখায় সিহঁতে গাখীৰ চাহ খায় স্পেচিয়েল চাহ খায় অতুল বৰাই যেতিয়া চাহ খায় বিনা চেনি সিহঁতে মোক ইনচাল্ট কৰে অতুল আপুনি একাপ চাহ খাবলৈ আহিছে আপুনি ইমান কৃপণ যেতিয়া মই আনি দিলোঁ সিহঁতৰ চাহ সিহঁত তাতে এৰিলে চাহ এতিয়াতো গুৱাহাটীত মানুহ 90% মানুহে চেনি দিয়া চাহ নাখায় গাখীৰ চাহটো নাখায় চেনি দিয়া চাহো নাখায় এতিয়া অতুল বৰাইতো কিছুমান কাম কৰি থাকে মানুহেতো স্বীকৃতি নিদিয়ে মইতো বহুত কাম কৰোঁ আছোঁ ফেক মই বনাইছোঁ সকলো বস্তুৰ এবাৰে বিধায়ক অতুল বৰাৰ এই মন্তব্যৰ পিছতে উভতি ধৰিলে বিধায়ক অখিল গগৈয়ে চাউলৰ দাম বাঢ়িলে ভাত খাবলৈ এৰি ঘাঁহ খাম নেকি বুলি উভতি ধৰিলে শিৱসাগৰৰ বিধায়কজনে ভাষ্য আগবঢ়াইছোঁ
সকলো বস্তুৰ আপোনালোকে দেখিলে যে মিঠাতেলৰ দাম কি ধৰণে বৃদ্ধি পাইছে, চাউলৰ দাম কি ধৰণে বৃদ্ধি পাইছে, প্ৰত্যেকটো খাদ্য সামগ্ৰী, প্ৰত্যেকবিধ ঔষধ এনেকুৱাকৈ যদি দাম বৃদ্ধি পায় তেতিয়াহ'লে মানুহ জীয়াই থকাটো সম্ভৱপৰ নহয়। আৰু এনেকুৱা হৈছে যে অৰ্থনীতিৰ ওপৰত নিয়ন্ত্ৰণ চৰকাৰৰ এনেকুৱা ধৰণে নাই যে যিকোনো মুহূৰ্তত এইটো মানে কমি যাব, এনেকুৱা নহয়, দিনে দিনে বাঢ়ি বাঢ়ি গৈ আছে আৰু এইটো হয়তো আকাশ পাবগৈ। গতিকে এই পৰিস্থিতিটোত যদি এটা নিয়ন্ত্ৰণ নানে, চৰকাৰে যদি কিবা এটা ব্যৱস্থা নকৰে আৰু এতিয়া এনেকুৱা ধৰণৰ যদি কেৱল ডাইলগবাজি কৰি থাকে, বিশেষভাৱে এতিয়া মন্ত্ৰী বিধায়কবিলাকে যিবিলাক ডাইলগ দি আছে, যিবিলাক ভাওনা বচন আওৰাই আছে, সেই বাক্যবিলাকে প্ৰত্যেকজন ভুক্তভোগী মানুহক এতিয়া আঘাত দিছে। প্ৰত্যেকবিধ চাউলৰে দাম বাঢ়ি গ'ল, যি বজাৰত পোৱা সকলো ধৰণৰ চাউলৰ দাম বাঢ়ি গ'ল। তেতিয়াহ'লে আমি ভাত খোৱা বন্ধ কৰি দিব লাগিব এতিয়া, মানে ঘাঁহ খাব লাগিব নেকি? মানে বিজেপি চৰকাৰ দিনত আমি ঘাঁহ খাব লাগিব নেকি এতিয়া, নে কি কৰিব লাগিব? গতিকে এনেকুৱা ধৰণৰ অদ্ভুত কথা কৈ বিষয়টো যাতে সলনি কৰিবলৈ চেষ্টা নকৰে আৰু এনেকুৱা তৰল কথা কৈ যাতে জনগণৰ কেতিয়াও চেণ্টিমেণ্টত আঘাত নকৰে, তাৰ কাৰণে আমি প্ৰত্যেকজন বিজেপিৰ MLA বিধায়কক সকীয়াই দিছোঁ, ভৱিষ্যতে এনেকুৱা কথা কোৱা বন্ধ কৰক। ধুমুহা শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন হৈছে গোৱালপাৰা জিলাত। সেই খবৰ আমি লৈ আহিম। ইভিনিং হেডলাইন্সত সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট।